যোৱা 3 দিন ধৰি কিনে জুবিন দাৰ ঘৰৰ বাহিৰত আছিলোঁ 19 তাৰিখৰ পৰা 21 তাৰিখলৈকে গেটৰ বাহিৰত ৰখি আছিলোঁ যোনবিলাক মানুহ বাগৰি পৰি গৈছিল সেই মানুহবিলাকক উঠাই সাইডত বহাইছিলোঁ অগণন মানুহ অকল জুবিন দাৰ অকমান চাবলৈ বিচাৰিছিল জুবিন দাক তো চাব নোৱাৰিলে কিন্তু জুবিন দাৰ যোনখন বাহন যোনখন স্বৰ্গৰথত লৈ আনিছিল সেই স্বৰ্গৰথখন চাইছিল আৰু আজি 22 তাৰিখৰ দিনাখন ৰাতি 7টা বজাত আমি ওলাই আহিছোঁ জুবিন দা চাবলৈ সৰুসজাই ষ্টেডিয়ামৰ ভিতৰত এয়া সৰুসজাই ষ্টেডিয়ামৰ ভিতৰত যোনটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছিল প্ৰথম দিনাখন অকমান খেলিমেলি হৈছিল কিন্তু আজি খেলিমেলি নাই সব মানুহ ধুনীয়াকৈ গৈছে ধুনীয়াকৈ ঘূৰি ফুৰি আছে কিন্তু এটা বস্তু চাবলগীয়া কি মানুহবিলাক একদম শান্তিকে গৈছে জুবিনদাৰ যেতিয়া আপোনাৰ দেহটো আহিছিল তেতিয়া আপোনাৰ 15 লাখ 20 লাখ মানুহ আহিছিল পিছে যোনখন গাড়ীখন আছিল সেই গাড়ীখনৰ পিছে আহিছিল কিন্তু এটা বেয়া ইনসিডেন্ট এটা নহল তাৰমানে এটা ষ্টেম্প ফিট নহল মানে মানুহে যে মানুহৰ ওপৰত একদম ঠেলা হেঁচা কৰে সেইবিলাক একো নহল সব শান্তিৰে আহি আছে তাৰমানে জুবিন দাই দেখাই গ'ল কি শিল্পী এজনক কেনেকৈ অসমৰ ৰাইজে মৰম কৰে কেনেকৈ মৰম কৰি দেখাব পাৰে এয়া চক এয়া হৈছে লাইন এই লাইনটোত ৰখি আছোঁ কিমান মানুহ দেখিছে গধূলি এতিয়া আপোনাৰ বাজিছে 8টা এঘণ্টা লাগি গ'ল সেইখিনিৰ পৰা এইখিনিলৈকে আহিবলৈ আৰু মানুহ অকল জুবিন দাক অকণমান দেৰিৰ কাৰণে চাবলৈ আহিছে জুবিন দাক অন্তিমটো যোনটো প্ৰণাম সেই প্ৰণামটো জনাব আহিছে কিন্তু এটা বস্তু একদম চিয়ৰ হয় কি জুবিন দাক কোনেও বিদায় দিব নোৱাৰে মই যিমান পোষ্ট দেখিছোঁ ফেচবুকৰ পোষ্ট দেখিছোঁ হোৱাটছআপৰ পোষ্ট দেখিছোঁ যিমান যি আছে কোনেও ৰিপ বুলি লেখা নাই তাৰমানে ৰেষ্ট ইন পিচ বুলি কোনেও লেখা নাই সকলোৱে জুবিন দা য'ত আছে ভালে থাকা সেনেকৈ লিখিছে কিন্তু বেলেগ কিবা যদি ঘটনা হয় সদায় ৰিপ বুলিয়ে লেখা হয় কিন্তু জুবিন দাক কোনো এজন অসমীয়াই ৰিপ বুলি লেখা নাই কাৰণ তেখেতলোকে জুবিন দাক বিদায় দিব নোৱাৰে জুবিন দা আমাৰ মনৰ ভিতৰত আমাৰ হৃদয়ৰ ভিতৰত সোমাই আছে জীৱনৰ প্ৰতিটো মুহূৰ্তত ভাল হওক বেয়া হওক সুখৰ হওক দুখৰ হওক অকল জুবিন দাৰ গানে আমাক প্ৰেৰণা দিয়ে জুবিন দাৰ কথাই আমাক প্ৰেৰণা দিয়ে এতিয়া জুবিন দা যেতিয়া নাইকিয়া হ'ল অসমখন কেনেকুৱা হ'ব এইটো ভাবিবলৈ পৰা নাই কাৰণ টিভিত যেতিয়া কিবা এটা বস্তু চাওঁ নহয় বছৰৰ 365টা দিনৰ 300টা দিনেই জুবিন দাৰ কথা ওলায় এই জুবিন দাই কাৰোবাক গালি দিলে জুবিন দাই জখলা এডালৰ ওপৰত উঠিলে জুবিন দাই বান্দৰটোৰ লগত খেলি আছিল জুবিন দাই কুকুৰক বিস্কুট দিলে সেইবিলাকে সেনেকুৱা কিবাকিবি কথা জুবিন দাই গড়টোক ক'লে গো বেক গড়টো গুচি গ'ল প্ৰথমতে আমি অকণমান হাঁহিছিলোঁ কিন্তু সেই কণ্ঠটোৰ যোনটো শক্তি সেই শক্তিটো এতিয়া আমি দেখা পাইছোঁ মই বহুত আৱেগিক হৈছোঁ আপোনালোকে দেখা পাইছে মই একদম চিঞৰিছোঁ জুবিন দা বহুত ভাল পাওঁ সেনেকৈ কৈছোঁ মানে সেইটো সময়ত কি হৈ গ'ল মই গম নাপাওঁ যেতিয়াই জুবিন দাক ওচৰৰ পৰা দেখা পাইছোঁ মানে কেনেকুৱা নিচিনা ফিল হৈছে আপোনালোকক জনাব মানে কেনেকৈ জনাব আপোনালোক সকলোৰে একে ফিল হৈছে মই জানো যিমানবিলাক মানুহ আছে আপোনালোকে দেখা পাইছিল সেই লাইনত যেতিয়া আহিছে একদম শান্তশিষ্ট একো হাল্লা নাই ইমান মানুহ লাখ মানুহ আহিছে একো হাল্লা নাই অকল জুবিন দাৰ ওচৰত যেতিয়া পাইছে চবেই চিঞৰিছে অ' জুবিন দা কিছুমানে চিঞৰিছে জুবিন এনেকুৱা লাগিছে যেন মানুহজন এতিয়াই থিয় হৈ উঠিব আৰু ষ্টেজত গান গাব কাৰণ ষ্টেজত উঠাৰ সময়ত সদায় জুবিন দাক জুবিন সেনেকৈ কোৱা হয় এতিয়ালৈকে অনুভৱেই হোৱা নাই মানে আমি আচলতে জুবিন দা আছেই জুবিন দা ক'তো যোৱা নাই জুবিন দা আছে জুবিন দা থাকিব সদায় থাকিব জুবিন দা যাবই নোৱাৰে কাৰণ এয়া আপোনালোকে দেখা পাইছেনে এই যোনটো দৃশ্যটো এতিয়া বৰ্তমান সমগ্ৰ বিশ্বই দেখিছে বিশ্বই ভবাই নাছিল কি এনেকুৱা এজন ব্যক্তি
তেজে মঙেহে এনেকুৱা এজন ব্যক্তি অসম নামৰ এখন ৰাজ্যত আছে। আচলতে অসম মানে জুবিন, জুবিন মানে অসম। আমি অসম দেশত থাকোঁ, আমি জুবিনৰ দেশত থাকোঁ। আৰু এই বস্তুবিলাক দেখি মেলি মানে কি কওঁ আৰু, এতিয়া আমি ৰাতি আপোনাৰ হেৰিটা বাজিলে 12টা বাজিছে, আমি 8:30 বজাতে ভিতৰত পালোঁ। তাত আপোনাৰ 2 ঘণ্টা, অলমষ্ট 2 ঘণ্টা 3 ঘণ্টা আমি ৰখিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু এইটো যোনটো পৰিৱেশ দেখিছোঁ, এইটোৱে হৈছে আপোনাৰ জুবিন দাক আমি লগ ধৰিব গৈ আছোঁ। জুবিন দাৰ অন্তিমটো যোনটো যাত্ৰা, তাৰমানে তেখেতক সোণাপুৰত আপোনাৰ তেখেতৰ শেষ যোনটো প্ৰগ্ৰাম বুলি কৈছোঁ, শেষ যোনটো কাৰ্য, সেই কাৰ্যটো কৰিবলৈ কাৰণে সোণাপুৰলৈ গৈছোঁ। এয়া চক মানুহ, সেইফালে দেখিছেনে গোটেই গাড়ী। আমি 3 কিলোমিটাৰ দূৰত থৈ পিনে আমি খোজকাঢ়ি গৈ আছোঁ। আৰু এইবিলাক চব মানুহ গৈছে আহিছে, মানুহ। আৰু এই গৰম, বহুত বেছি গৰম পৰিছে আজি, বহুত বেছি গৰম পৰিছে। গৰমত থাকিব পৰা নাই। এটা বস্তু কিন্তু মোৰ খুব ভাল লাগিলে, জুবিন দাৰ ঘৰত যেতিয়া আছিলোঁ, তেতিয়া এই 3 দিন যেতিয়া জুবিন দাৰ ঘৰত আছিল, তেতিয়া অকণমান অসুবিধা হৈছিল, তাৰমানে পানী চানী আপোনাৰ অকণমান অসুবিধা হৈছিল। সেইটো কাৰণে মই ভাবিছিলোঁ কি মানুহৰ অকণমান অসুবিধা হ'ব পাৰে, সেইটো কাৰণে পানীকে লৈ যাওঁ। মই 2 কেছ পানী কিনি পিনে লৈ গৈছোঁ। কিন্তু ৰাস্তাত যেতিয়া গৈছোঁ নহয়, দেখিছোঁ কি গাড়ীয়ে পানী ভৰ্তি হৈ আছে। যিমান মানুহ গৈছে চবেই চবকে পানী দি আছে। মানে এইটোৱে হৈছে অসম। জুবিন দায়ে এইটো বস্তু দেখাই থৈ গ'ল কি অসম কি, অসমীয়া কি। কোনো ধৰ্ম জাতি একো ভেদভাৱ নাই। এই যে 5 দিন আমি যে আছোঁ, এই 5 দিন যে আমি চাই আছোঁ, 19 তাৰিখৰ পৰা আজি 23 তাৰিখলৈকে, এই 5 দিন একো ধৰ্ম, একো জাতি, একো বস্তু নাই। অকল এটাই বস্তু আছে, সেইটো হৈছে অসমীয়া আৰু জুবিন দা। হোৱা দেখিছেনে? হোৱা জুবিন দা আকাশত বিয়পি গৈছে। জুবিন দাক আপোনাৰ শেষ যোনটো বস্তুটো আছে সেইটো কৰিছে আৰু গোটেই আকাশত বিয়পি গৈছে, গোটেই অসমৰ আকাশত বিয়পি গৈছে। আৰু জুবিন দা অসমৰ আকাশতে থাকিব চিৰজীৱন। আমি যেতিয়ালৈকে থাকিম, আমাৰ পিছৰ প্ৰজন্ম যেতিয়ালৈকে থাকিব, অসম যেতিয়ালৈকে থাকিব, এই সোণালী অসম যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে জুবিন দা থাকিব। কাৰণ তেখেত আকাশত আপোনাৰ বিয়পি গৈছে, গোটেই অসমৰ আকাশত ঘূৰি ফুৰি থাকিব। এতিয়া জুবিন দা অকল মানে কি বুলি ক'ম, এতিয়া গোটেই বতাহত বিয়পি গৈছে। গোটেই অসমৰ বতাহত অকল জুবিন দাৰে গোন্ধ আমি পাম। সাগৰখন যেতিয়া দেখিম, তেতিয়া জুবিন দালৈ মনত পৰিব, কাৰণ সাগৰৰ ভিতৰতেতো জুবিন দা হৈ গৈছিল। এতিয়া জুবিন দা সাগৰো হৈ গ'ল, জুবিন দা বতাহো হৈ গ'ল, জুবিন দা আকাশো হৈ গ'ল, জুবিন দা সকলো হৈ গ'ল। এনেকুৱা এজন ব্যক্তি মোৰ জীৱনত যে মই কেতিয়াবা লগ পাম, জীৱনততো মই কেতিয়াও তেখেতৰ ওচৰৰ পৰা লগ নাপালোঁ, কিন্তু এনেকৈ যে দেখিম সেইটো ভবা নাছিলোঁ। কিন্তু আমি এটা ইতিহাস দেখিছোঁ, এটা কি বুলি ক'ম, শব্দ নাইকিয়া হৈছে। জুবিন দাক আপুনি শব্দৰ মাজত ভৰাব নোৱাৰে, শব্দচে ওপৰত হয়। জুবিন দা নিজে এটা অনুষ্ঠান হয়। মোৰ ভাগ্য, মই একদম ওচৰলৈকে যাব পাৰিলোঁ, সেৱা কৰিলোঁ। আৰু জুবিন দাৰ ওচৰত যোনখিনি ফুল আছিল, সেই ফুলৰ অকণমান ফুল মই লগত লৈ আনিছোঁ, স্মৃতি হিচাপে নিজৰ লগত ৰাখিম। আৰু সেইটো চিৰজীৱন মোৰ লগত থাকিব, জুবিন দাৰ আশীৰ্বাদ হিচাপে। এই বতাহ যেতিয়া বলিছে নহয়, এই যোনটো ধোঁৱাটো আছে নহয়, ধোঁৱাটো অকণমান গাত লাগি গৈছে। এনেকুৱা লাগিছে যেন জুবিন দাই আমাক আশীৰ্বাদ দিছে আৰু কৈছে, তহঁতি চবেই কুশলে থাক, ভালকৈ থাক, অসমখনত ভালকৈ থাক, একো ভেদভাৱ জাতি ধৰ্ম সেইবিলাক লৈ পিনে নালাগিবি, ভালকৈ থাক। সেইটোৱে জুবিন দাই বিচাৰিছিল। আৰু তেখেত যেতিয়া ঢুকালে, সেই বস্তুটোৱে কৰি থৈ গ'ল। আৰু এতিয়া আমি অকণমান দূৰলৈ আহিছোঁ। সৌৱা জুবিন দা, আহিছোঁ দেই জুবিন দা, আকৌ লগ পাম।
কাৰণ অসমীয়াত বিদায় শব্দটো নাই। অসমীয়াত যেতিয়া আমি কোনোবা এটা জেগাত যাওঁ, যেতিয়া সেইটো জেগাৰ পৰা ওলাই আহোঁ, তেতিয়া আমি আহিছোঁ দেই বুলি কওঁ, কাৰণ আমি আকৌ লগ পাম, বহুত সোনকালে লগ পাম। আপুনি সদায় আমাৰ হৃদয়ৰ ভিতৰত আছে জুবিন দা, আৰু থাকিব। আপোনাৰ গান সদায় গাম, আৰু আপোনাৰ গানৰ মাজতে আপোনাক আমি সদায় পাম। মোৰ অন্তৰৰ ভিতৰত আপুনি আছে, থাকিব, আৰু শেষ মুহূৰ্তলৈকে আপুনি থাকিব জুবিন।